আমি আৰু শক্তিশালী কৰিবৰ বাবে পঞ্চায়ত লেভেলত আমাৰ মিত্ৰ শক্তিৰ বা বিজেপিৰ প্ৰাৰ্থীসকলক জয়ী কৰাটো নিতান্ত প্ৰয়োজন বুলি ৰাইজে অনুভৱ কৰিছে আৰু সেই কথাবোৰ আমাক জনাইছে। আপোনাৰ ইয়াত কেইটা পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে? মোৰ ইয়াত 3টা পঞ্চায়ত আছে। 20 নম্বৰ গোহাঁই ফেচুৱাল, 22 নম্বৰ পশ্চিম হোলোঙাপাৰ আৰু 23 নম্বৰ মধ্য হোলোঙাপাৰ। আপোনাৰ যে এতিয়া হিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাট সমষ্টি বহুত উন্নয়নৰ কাম কৰিছে, আপোনাৰ যিকেইটা পঞ্চায়ত আছে সেই পঞ্চায়তত তেখেতৰ উন্নয়নৰ খেদানটো কেনেকুৱা হৈছে? আপোনালোকে শুনি ভাল পাব যে তেখেতে এটা বছৰৰ ভিতৰত প্ৰায় 27 কোটি টকাৰ পথৰ উন্নয়নৰ বাবে ইতিমধ্যে অনুদান দিলে আৰু ইতিমধ্যে 80% পথ ইতিমধ্যে তেওঁ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছেগৈ। আৰু আপোনালোকে জানে অংগনবাদী কেন্দ্ৰবোৰ এটা সময়ত কংগ্ৰেছ চৰকাৰে অংগনবাদী কেন্দ্ৰবোৰ পাৰ গঁৰালৰ নিচিনা বনাইছিলে। এতিয়া অত্যাধুনিকভাৱে আমি মডেল অংগনবাদী কেন্দ্ৰবোৰ গঠন কৰা হৈছে। আপুনি গাঁৱে যদি ঘূৰে তেতিয়া দেখিব যে খুব ধুনীয়াকৈ গঠন কৰা হৈছে। যিবোৰ অংগনবাদী কেন্দ্ৰত আমাৰ শিশুসকলে এটা উন্নত ব্যৱস্থা পাব আৰু ৰাইজৰ খুব উপকাৰ হোৱাকৈ কামখিনি কৰা হৈছে। ইয়াৰ লগতে আপোনালোকে আৰু এটা ভাল খবৰ পাব, যিবোৰ উপাসনাথলী আছে এই উপাসনাথলীবোৰ আমাৰ জৰাজীৰ্ণ অৱস্থা। বিগত চৰকাৰসমূহে সেই ক্ষেত্ৰত মনোনিৱেশ কৰা নাছিলে, কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ বাবেই এই উপাসনাথলীসমূহ আজি উন্নত পৰ্যায়লৈ আনিবৰ বাবে আমাৰ এই যোৰহাট সমষ্টিত ইতিমধ্যে 122টা উপাসনাথলীলৈ আমাৰ বিধায়ক মহোদয়ৰ হাতত চেক আছে, কিন্তু আমি অধিসূচনা জাৰি কৰাৰ কাৰণে চেকখিনি বিতৰণ কৰিব পৰা নগ'ল। অহা 3 মে' তাৰিখে আমাৰ বিধায়ক মহোদয়ে এই উপাসনাথলী